ককায়েকে মৰমত দিয়া মোবাইল হাতত লৈ বেয়া হ'ল নাজমা। আজি এবছৰমান হ'ল ককায়েকে মোবাইলটো কিনি দিছিল। সেই মোবাইলটো কিনি দিয়াৰ পিছৰ পৰাই তাৰমানে বিভিন্ন ধৰণৰ ল'ৰাবিলাকৰ লগত ফোন কৰে, ভিডিঅ' কল কৰে, হোৱাটছআপ কৰে, এইবিলাক কৰি থাকে। মই সেইবিলাকৰ পৰা বিৰতি থাকিবলৈ কোৱা কাৰণে জগৰটো সেই জীয়াই আছেনি মৃত্যু হ'ল নাজমাৰ। নাজমাৰ কবৰৰ সন্ধান লাগে স্বামী গিয়াছুদ্দিনক। 5 বছৰীয়া সন্তানক এৰি কলৈ গ'ল নাজমা। কথাটো হ'ল যদি অৰিজিনেলকৈ মাক মৃত্যুৰ মুখত পৰিছে তেতিয়া কোনখন কবৰস্থানত মাকক দাফন দিয়া হৈছে সেই বস্তুটো মোক লাগে বা বাচ্চাটোকো লাগে। ভাল পাই পলাই আহিছিল নাজমা। আৰু 7 বছৰীয়া সংসাৰ এৰি নাজমা পলাল। তাই ভাল পাই পলাই আহিছিল মোৰ তাত। গোটেই আমাৰ প্ৰেম বিবাহ আছিলে। কিস্তিৰ ধন নিদিয়াকৈ কলৈ গ'ল নাজমা। কণমানি পুত্ৰক কোনে দিলে মাতৃবিয়োগৰ খবৰ। কোনে কৈছে মৰা বুলি? নাজমাই লৈ গ'ল আত্মসহায়ক গোটৰ 1 লাখ টকা। বাইদেৱে ভিন্দকেৰি বেলেগ এটালৈ গুচি গ'ল নহয়। ধন বিচাৰি হাৰাম গোটৰ মহিলা। এতিয়া কিস্তিৰ ধন দিব কোনে? নাজমা বেগমে তাই তাৰমানে 1,20,000 টকা আকলাই ল'লে। লৈ কিনে তাই তাৰমানে পইচাটো লৈ তাই মুকালমাত ভাড়া ঘৰত থাকিল। 3 মাহ ভাড়া ঘৰত থাকি তাই তাৰমানে পইচাটো দিয়ে আছে। 9 মাহমান পইচাটো ঠিকেই দি থাকি এতিয়া তাৰমানে পইচাটো তাই নিৰুদ্দেশ হৈ পইচাটো তাৰমানে তাই নিদিয়া হৈছে। তেওঁ যিহেতু লৈছে তেওঁৱে ধাৰ মাৰিব লাগিব। কোনে ধাৰ মাৰিব? মইতো আৰু মোৰ নিজৰ গাড়ীৰ কিস্তি আছে, মোৰ নিজৰ পাৰ্চনেল লোনৰ কিস্তি আছে। আত্মসহায়ক গোটৰ কিস্তিৰ ধন নিদিয়াকৈ মৰমৰ নাজমা গুচি গ'ল। এৰি থৈ গ'ল ভাল পাই পলাই আহি সংসাৰ পতা স্বামী গিয়াছুদ্দিনক। মাতৃৰ মমতাক কবৰস্থ কৰি এৰি থৈ গ'ল 5 বছৰীয়া পুত্ৰ সন্তানকো। মাকক বিচাৰি পুত্ৰই কান্দিলে চকু সেমেকি উঠে গিয়াছুদ্দিনৰ। এটা এড্ৰেছ থাকিব লাগিব। ক'ৰবাত এডমিশ্যন দিলে মাকক মই কি হিচাপত এড্ৰেছ কৰিম মই? আনফালে কিস্তিৰ ধনক লৈ হাহাকাৰ লাগিছে গাঁৱৰ আত্মসহায়ক গোটৰ এইসকল মহিলাৰ। উপায় বিহীন হৈ স্বামী গিয়াছুদ্দিনেও দিগবিদিক হেৰুৱাই পেলাইছে। মহিলা গোটৰ কিস্তিৰ পৰিশোধ নকৰাকৈ স্বামীক এৰি পলাল নলবাৰীৰ জাগাৰাৰ এগৰাকী পুত্ৰ সন্তানৰ মাতৃ নাজমা বেগম। কিস্তিৰ ধন বিচাৰি নাজমাৰ মাতৃৰ গৃহতকৈ অপমানিত হ'ল আত্মসহায়ক গোটৰ মহিলা। তাৰমানে তাইক বিচাৰি গৈছিলোঁ আমি মুকালমাত বায়া হাতৰ তাত থাকা বুলি গম পাই তাৰমানে বিচাৰি যোৱাত বায়া হাতৰ পৰিয়ালে ইমান তাৰমানে অপমান কৰিছে তাৰমানে ভাবিব নোৱাৰি আৰু। নলবাৰী জিলাৰ জাগাৰা গাঁৱৰ গিয়াছুদ্দিন আহমেদৰ লগত 7 বছৰ আগতে বিবাহ পাশত আবদ্ধ হৈছিল চাটলাৰ নাজমা বেগম। আজিৰ পৰা প্ৰায় 2 মাহ আগতেই নাজমা বেগমৰ বায়েক ৰঞ্জুমা বেগমে নাজমা বেগমক স্বামীক গৃহৰ পৰা লৈ যোৱা বুলি অভিযোগ স্বামী গিয়াছুদ্দিন আহমেদৰ। সেই দিন ধৰি নাজমা বেগমক পৰিয়ালৰ লোকে লুকাই থোৱাৰ অভিযোগ স্বামীৰ। গিয়াছুদ্দিন আহমেদ আৰু নাজমা বেগমৰ একমাত্ৰ পুত্ৰ সন্তানকো মাতৃৰ লগত ফোনযোগে কথা পতাৰ পৰা সুবিধা দিয়া নাই নাজমা বেগমৰ পৰিয়ালে। গিয়াছুদ্দিনে বিচাৰিছে নাজমা উভতি আহক আৰু যদি সঁচাকৈ মৃত্যু হৈছে তেন্তে সন্তান লাগে কবৰৰ। স্বামী গিয়াছুদ্দিন আহমেদে বিচাৰি সম্ভেদ উলিয়াব পৰা নাই পত্নী নাজমা বেগমৰ। নাজমা বেগমৰ পৰিয়ালে 5 বছৰীয়া পুত্ৰক নাজমা বেগমৰ মৃত্যু হোৱা বুলি জনাইছে। পিছে স্বামী গিয়াছুদ্দিন আহমেদে নাজমা বেগমৰ মৃত্যু হোৱা কথাটো মানি ল'ব পৰা নাই। মিছেছৰ বায়েকে মোৰ মিছেছক মানে লৈ গৈছে আৰু সেই দিন ধৰি তেওঁলোকে লুকাই থৈছে। মোৰ বাচ্চাটোৰ লগতো কথা পাতিব নিদিয়ে আৰু ময়ো মানে বিচাৰি পোৱা নাই। মই বহু জেগাত বিচাৰিছোঁ, তেওঁলোকৰ অঙহী বঙহী তাতো মই বিচাৰিছোঁ, পোৱা নাই। তাৰপিছত মোৰ বাচ্চাটো নিজৰ তাইৰ দেউতাকৰ মোবাইলত ফোন কৰিলে। ফোন কৰাৰ পিছত মাক মৃত্যুৰ মুখত পৰা বুলি কৈছে। আৰু বায়েক যিজনী ৰঞ্জুমা বেগম তেখেতো ফোন কৰাতেও তেখেতো মৃত্যুৰ মুখত পৰা বুলি কৈছে। গতিকে এতিয়া কথাটো হ'ল যদি অৰিজিনেলকৈ মাক মৃত্যুৰ মুখত পৰিছে তেতিয়া কোনখন কবৰস্থানত মাকক দাফন দিয়া হৈছে সেই বস্তুটো মোক লাগে বা বাচ্চাটোকো লাগে। উপায়ন্তৰ হৈ গিয়াছুদ্দিন আহমেদে বেলচৰ আৰক্ষী থানাৰ কাষ চাপিছে।
কিছুদিন পূৰ্বে নাজমা বেগম অন্য পুৰুষৰ লগত মোবাইলত কথা পতা ভিডিঅ' কলিং কৰা লগতে এই সকলো কাৰ্যৰ বিৰোধিতা কৰিলেও এতিয়া স্বামী গিয়াছুদ্দিন আহমেদে বিচাৰিছে যে যি হৈছে পত্নী নাজমা বেগম এতিয়া ঘূৰি আহক ঘৰলৈ। নলবাৰীৰ পৰা সঞ্জয় তালুকদাৰৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।